নমস্কাৰ। আজি আমি আলোচনা কৰিম ইংৰাজীৰ কালি দিছিলোঁ ব্লছম 1ৰ কবিতা। আজি আমি আলোচনা কৰিম লেচন 1 ক্লাউডছ। যোৱাকালি ক্লাউডছৰ বিষয়ে তোমালোকক কবিতাটো মাতি দিছিলোঁ। আজি এই চেপ্টাৰ লেচন 1ৰ কুৱেশ্যনখিনি আলোচনা কৰিম। কবিতা এইটো আছিল তোমালোকৰ প্ৰথম কুৱেশ্যনটো আছে, লেটছ প্ৰেক্টিচ ছেইং দিছ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। লেটছ প্ৰেক্টিচ ছেইং দিছ ৰাইমিং ৱৰ্ড ফ্ৰম দ্য পয়েম। কবিতাৰ পৰা কিছু শব্দ দিয়া আছে, শব্দবিলাক পঢ়িবলৈ দিছে। ৰাইমিং ৱৰ্ডছ যেনে হিল, ষ্টিল, ব্লো, শ্ল' গো। HILL হিল, ষ্টিল STILL ষ্টিল, হিল ষ্টিল। BLOW ব্লো, SLOW শ্ল', SLOW শ্ল' গো। গতিকে ৰাইমিঙতটো কি কিল? হিল, ষ্টিল, ব্লো, শ্ল' গো। এইখিনি তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত কি কৈছে? নাও ফাইণ্ড দ্য ৱৰ্ডছ ফ্ৰম দ্য পয়েম ডেট ৰাইমিং উইথ দ্য ফলোয়িং ৱৰ্ডছ, ক্লজ ফৰ দ্য ৰাইমিং ৱৰ্ডছ আৰ গিভেন ইন দ্য ব্ৰেকেটছ। গতিকে কবিতাত কিছুমান শব্দ দি আছে, ৰাইমিঙত দিয়া আছে। এইটোৰ লগত সেই কবিতাৰ লাইন 1ৰ লগত দিয়া আছে। যেনেকৈ এইটো ৰাইট, ব্লো, ক্ল', ফল। ৰাইটটো লাইন, কবিতাৰ লাইনটো যিটো আছে, যিটো আমি কবিতাটো পঢ়িছিলোঁ, ৰাইট লাইন 1ত আছে। ইয়াৰ ৰাইমিঙতটো ক'ত পাম? ৰাইট লাইন 1। এতিয়া কবিতাৰ লাইনটো আমি ওলাব লাগিব। এতিয়াতো কবিতাৰ লাইনটো 1ত আছিল। হোৱাইট চিপ অন এ ব্লু হিল। লাইন 1ত হোৱাইট চিপ কি আছিল তাতে? ইয়াতে আছিল ৰাইট আৰু কবিতাৰ লাইনটোত হ'ব হোৱাইট। গতিকে আমাৰ এনচাৰটো হ'ব হোৱাইট, WHIT হোৱাইট মানে বগা। আৰু হ'ল ৰাইট মানে শুদ্ধ। ইয়াতে আমি ৰাইমিংটো মিলিব লাগিব। ৰাইট হোৱাইট, ব্লো BLOW ব্লো। এইটো আমি 6 নম্বৰ লাইনত পাম। 6 নম্বৰ লাইনটো আমি ওলাই ল'ম এতিয়া 1 2 3 4 5 6 6 নম্বৰ লাইনত আছে। ইউ ৱাক ৱে শ্ল'। কি আছিল আমাৰ তাতে? ইয়াতে আছিল ব্লো, ইয়াতে হ'ব শ্ল'। 6 নম্বৰ লাইনটো 1 2 3 4 5 6 শ্ল'। এনচাৰ হ'ব শ্ল', ব্লো, শ্ল'। তাৰপিছত আছিল ক্লু, লাইন নম্বৰ 2, 1 2। লাইন নম্বৰ 2ত আছে অন এ ব্লু হিল, ব্লো আৰু ক্ল'টোৰ ৰাইমিঙত ক্লু। ইয়াতে আছে ফল, লাইন নম্বৰ 4। ফলৰ ৰাইমিঙতটো কি হ'ব? লাইন নম্বৰ 4ত দিব। লাইন নম্বৰ 4 1 2 3 4 ইউ অল ষ্টেণ্ড ষ্টিল, ফল অল, ইউ অল। এইটো অলটো হ'ব আমাৰ ৰাইমিঙত, ফল অল। 1 নম্বৰত দিয়া আছিলে আমাৰ শব্দখিনি, ৰাইমিঙতখিনি পঢ়িবলৈ দিলে। তাৰপিছত ইয়াৰ পৰা কবিতাৰ পৰা আমাক ৰাইমিঙত বিচাৰিবলৈ দিলে। গতিকে আমি ৰাইমিঙতখিনি বিচাৰি পালোঁ। এতিয়া আমি 2 নম্বৰে লেটছ চে দ্য ৱৰ্ডছ, এই শব্দখিনি ক'বলৈ দিছে। ষ্টপছ, ষ্টিল, ষ্টেণ্ড, ষ্টাৰ্ট, হোৱেৰ, হোৱাইট, হোৱেন, হোম। ইয়াতে প্ৰথম আখৰটো এছ আছে। ষ্টপছ, ষ্টিল, ষ্টেণ্ড, ষ্টাৰ্ট। ইয়াতে প্ৰথম আখৰটো, প্ৰথম দুটা আখৰ ঠিক আছে। WHERE হোৱেৰ, WHIT হোৱাইট, WHEN হোৱেন, WHOM হোম। গতিকে এনেকৈ আমি মাতিব লাগিব। আৰু বি নম্বৰটো আছে লেটছ মেক দ্য নিউ ৱৰ্ডছ বাই এডিং এ লেটাৰ টু দ্য গিভেন ৱৰ্ডছ। গতিকে আমি এই ৱৰ্ডখিনি আমি
নতুনকৈ বনাব লাগিব যেনেকৈ এইটো আৰু এইটো লগ লাগিলে কি হ'ব এছ এডিং উইথ HE হি এইটো আৰু এইটো যেতিয়া লগ লাগিব তেতিয়াহ'লে চি হ'ব SHE চি SHOW show STAR star SPOT spot হি হাউ তাৰ পট এইখিনিৰ লগত আমি এইটো লগ লগাব লাগিব এইটো এছ চি এছ হাউ এছ হাউ শ্ব' STR ষ্টাৰ SPOT স্পট গতিকে চি শ্ব' ষ্টাৰ পট হি হাউ তাৰ পট এইখিনিৰ লগত আমি এছটো লগ লগাব লাগিব নাও মেক দ্য নিউ ৱৰ্ডছ এণ্ড ৰাইট দ্য বক্সেছ যেনেকৈ আমি এইটো এছ লগ লগাইছোঁ গোটেইখিনিৰ লগত আমি ইয়াতে নতুন শব্দ এটা লগাই ইয়াতে আমি কৰিব লাগিব যেনে এইটো হেড হেন হিয়াৰ হিট আছে গতিকে আমি এইটো নতুন শব্দ এটা দিব লাগিব নতুন ৱৰ্ডছ এটা দিব লাগিব কি হ'ব হেড WHAT হোৱাট WHEN হেন when WHER where WHAT ৱেট গতিকে আমি ইয়াতে W দিব লাগিব ইয়াতে আমি RUSH ৰাছ ৰিচ ল লু গতিকে আমি ইয়াতে এটা শব্দ এনেকুৱা দিলে ইয়াতে মানে অৰ্থপূৰ্ণ শব্দ হ'ব যেনে ব্ৰাছ BRUSH ব্ৰাছ ব্ৰিজ ল' ব্লো গতিকে এনেকৈ আমি কৰিব লাগিব গতিকে তোমালোকে ভালকৈ এইখিনি মন কৰি পঢ়িবা